নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি যিটো টপিক লৈ আহিছো এই টপিকটো এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। সকলো ধৰণৰ এক্সামতে ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। তাৰ উপৰিও সকলোৱে এটা শুনা নাম হয় মোৱামৰীয়া গণবিদ্ৰোহ, যিটো নেকি আপোনালোক হয়তো সকলোৱে শুনিছে, সকলোৱে ইয়াৰ বিষয়ে জানে। ঠিক আছে, আজি আমি এই মোৱামৰীয়া গণবিদ্ৰোহনো কিয় হৈছিলে, কি কাৰণেনো এনেকুৱা এটা ডাঙৰ বিদ্ৰোহ হ'ব পাইছিলে, এই বিদ্ৰোহটো এনেকুৱা এটা ডাঙৰ বিদ্ৰোহ গোটেই বিশ্বৰ ভিতৰত যদি আমি চাবলৈ যাওঁ সুদীৰ্ঘ সময় ধৰি প্ৰায় ৩৫ বছৰ সৰু সুৰা বিদ্ৰোহ নহয়, এটা কৃষক বিদ্ৰোহ হয়। প্ৰায় ৩৫ বছৰ, বুজি পাইছে, ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈকে প্ৰায় সুদীৰ্ঘ ৩৫ বছৰ কাল ধৰি চলা এটা বিদ্ৰোহ। আৰু পৃথিৱীৰ ইতিহাসত, অসমৰ ইতিহাসত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে এইটো হৈছে এটা সুদীৰ্ঘ সৰ্ববৃহৎ বিদ্ৰোহ, যিটো নেকি ক'ত হৈছিলে, আমাৰ আহোম সাম্ৰাজ্যৰ ভিতৰত হৈছিলে। আৰু এই বিদ্ৰোহৰ সমসাময়িক বিদ্ৰোহ হিচাপে আমি ফৰাচী বিদ্ৰোহৰ কথা ক'ব পাৰোঁ। ফৰাচী বিদ্ৰোহৰ অন্ত হৈছিল, কিন্তু মোৱামৰীয়া গণবিদ্ৰোহৰ কিন্তু অন্ত হোৱা নাছিলে। আৰু এই বিদ্ৰোহটোত কি হৈছিলে গম পায়নে? আমাৰ অসমত সেইকণ সময়ত জনসংখ্যা প্ৰায় 24 লাখ মান আছিলে। ঠিক আছে, 24 লাখ মান কি আছিলে, আমাৰ অসমত সেইকণ সময়ত জনসংখ্যা আছিলে, বহুত কম আছিলে। ঠিক আছে, 24 লাখ। কিন্তু এই গণবিদ্ৰোহৰ ফলত সেইকণ সময়ত অসমত প্ৰায় 8 লাখৰ অধিক মানুহৰ শ্বহীদ হৈছিল বুলি কোৱা যায়। ঠিক আছে, মানে প্ৰায় 1/3 মানুহ এই বিদ্ৰোহত কি হৈছিলে, মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে। গতিকে এই বিদ্ৰোহটো এটা অতি সকলোৱে জানিবলগীয়া। ঠিক আছে, এক্সামত আহক বা নাহক সেইটো পিছৰ কথা, কিন্তু এই যে এটা ইমান ডাঙৰ বিদ্ৰোহ, যিটো বিদ্ৰোহ নেকি ক'ব গ'লে পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ সময়ৰ কাৰণে, দীঘল সময়ৰ কাৰণে হোৱা এটা বিদ্ৰোহ, সেই বিদ্ৰোহৰ বিষয়ে আমি জনাটো অতিকে দৰকাৰী। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব। ঠিক আছে, কিবা যদি বুজি নাপায় সেইটো কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশা কৰিলোঁ। ঠিক আছে, তো এতিয়া চাওক, প্ৰথমতে আমি মোৱামৰীয়া গণবিদ্ৰোহ আলোচনা কৰাৰ আগতে এই মোৱামৰীয়া শব্দটোনো কিহৰ কাৰণে হ'ল, বা এই মোৱামৰীয়া নিদি পেলাই যদি বেলেগ নাম দিলে হয় তেনেকুৱাতো দিব পাৰিলে হয় ন, কিন্তু মোৱামৰীয়া বুলিনো কিয় দিলে? যে চাওক, মোৱামৰীয়া শব্দটো এটা শব্দৰ পৰা আহিছে, সেই শব্দটো হৈছে মায়া মৰা। ইয়াত লিখিছে চাওক, মোৱামৰীয়া শব্দটো মায়া মৰা শব্দৰ পৰা আহিছে বুলি আমাক কৈছে। আৰু মায়া মৰা হৈছে এনেকুৱা এখন সত্ৰ, এখন হৈছে বৈষ্ণৱ সত্ৰ, যিটো নেকি কাল সংহতিৰ অন্তৰ্গত। বুজি পাইছে, আমাৰ সংহতি আছে 4টা, আমি পঢ়িম 3-4টা সংহতি আছে। যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ কি হৈছিলে, মহাপ্ৰয়াণৰ পিছত কিছুমান আদৰ্শগত পাৰ্থক্য ঘটিছিলে। সেই আদৰ্শগত পাৰ্থক্যৰ কাৰণে আমাৰ সত্ৰসমূহক 4টা মুখ্যতঃ ভাগত ভগ কৰা হৈছিলে। সেই ভাগসমূহৰ ভিতৰত আমি ব্ৰহ্ম সংহতিৰ কথা জানো, পুৰুষ সংহতিৰ কথা জানো, কাল সংহতিৰ কথা জানো, নিকা সংহতিৰ কথা আমি পঢ়িবলৈ পাওঁ। আৰু এই যিটো মায়ামৰা সত্ৰ আছিলে ন, এই মায়ামৰা সত্ৰখন আছিলে এই কাল সংহতিৰে অন্তৰ্গত এখন সত্ৰ। বুজি পাইছে, মই ইমান বেছি ডিটেইলছত নাযাওঁ, কিন্তু আমি আজি যিখিনি শিকিম সেইখিনিয়ে আপোনালোকক বহুত সহায় কৰিব, এই বিদ্ৰোহৰ বিষয়ে জনাত আপোনালোকক বহুতখিনি সহায় কৰিব বুলি মই আশা কৰিছো। ঠিক আছে, তো মায়ামৰা কিয় দিলে গম পালে, যিহেতু এই যিসকল ইয়াতে বিদ্ৰোহ কৰিছিলে, যিসকল বিদ্ৰোহী আছিলে, এই বিদ্ৰোহীসকল এই সত্ৰৰ কি আছিলে, শিষ্য আছিলে। যেনেকে কি থাকে, সত্ৰৰ শিষ্য থাকে, হয়নে? বহুতে জানে সত্ৰত শৰণ ল'ব লাগে, আমি শৰণ ল'ব লাগে, হয় নহয়? বহুতে বিয়া পতা পিছত শৰণ লয়, বিয়া পতা আগত শৰণ লয়, তো জানে যিসকল আমাৰ হিন্দু মানুহ হওক বা অসমীয়া যেনেকুৱা মানুহ আছে, হয় নহয়? মুছলমান সম্প্ৰদায়সকলৰ তেনেকুৱা নিয়ম হয়তো নাথাকিব পাৰে, মই ইমান নাজানো। কিন্তু আমাৰ যিসকল হিন্দু মানুহৰ আছে বা অসমীয়া কিছুমান মানুহ আছে, যিসকল সত্ৰৰ শিষ্য হয় বা তেওঁলোকে কি হয়, শৰণ ল'বলগীয়া হয় ন, শৰণ লৈ সত্ৰত তেনেকুৱা ধৰণৰ আছে কিছুমান ব্যৱস্থাৱলী, তো সেইখিনি বিষয়ে আমি নাযাওঁ ইয়াতে। তো এই মায়ামৰা, ঠিক আছে, এই মায়ামৰা যিখন সত্ৰ আছিলে, এই সত্ৰৰ কি আছিলে, এই মোৱামৰীয়াসকল তাৰ শিষ্য আছিলে। বুজি পাইছে ন? আৰু এইটো কি সংহতিৰ অন্তৰ্গত আছিলে, কাল সংহতিৰ অন্তৰ্গত আছিলে। এই
যিসকল শিষ্য আছিলে এই শিষ্যসকল মূলতঃ কি আছিলে গম পায়নে ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক আছিলে ক্ষুদ্ৰ যেনে আমাৰ আছে ন ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ হয় ন তেনেকুৱা ধৰণৰ আমাৰ কি আছে জাত পাত এইবিলাক বিভেদ আছে এইবিলাক বৰ্ণ হয় ন তো সেইবিলাক পিছৰ কথা কিন্তু এই সত্ৰৰ যিসকল শিষ্য আছিলে বা যিসকল ইয়াৰ মহন্ত আছিলে বা সত্ৰাধিকাৰ আছিলে এই সত্ৰাধিকাৰসকল কি আছিলে গম পায়নে ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক আছিলে বিশেষকৈ যদি আমি থুলমূলকে ক'বলৈ যাওঁ তেতিয়াহ'লে এটা কথা ক'ব লাগিব যে এই সত্ৰৰ যিসকল শিষ্য আছিলে সেইসকল আছিলে সমাজৰ অতি দুখীয়া শ্ৰেণীৰ লোক আছিলে কৃষক শ্ৰেণীৰ লোক আছিলে ঠিক আছে যিসকল হয়তো বহুতো লাঞ্ছিত বাঞ্ছিত হ'বলগীয়া হৈছিলে বহুতো ক্ষেত্ৰত গতিকে তেওঁলোক কি হৈছিলে পৃথক কৰি পেলাই এখন সত্ৰ খুলিছিলে ক্ষুদ্ৰ সম্প্ৰদায়ৰ সত্ৰ ঠিক আছে তো সেইকাৰণে এই সত্ৰৰ কি আছিলে শিষ্যৰ সংখ্যাও বহুতেই বেছি আছিলে বুজি পাইছা কথাটো বিশেষকৈ সত্ৰ বুলি ক'লে আমি কি বুজো ব্ৰাহ্মণসকলৰ কথা বুজো গোহাঁইসকলৰ কথা বুজো হয় নহয় কিন্তু মায়ামাৰ সত্ৰখনৰ যিটো পাৰ্থক্য সেইটোৱে আছিলে কি যে ইয়াৰ যিসকল মহন্ত আছিলে যিসকল গুৰু আছিলে যিসকল সত্ৰাধিকাৰ আছিলে সেই সত্ৰাধিকাৰসকল কি আছিলে একোজন ক্ষুদ্ৰ সম্প্ৰদায়ৰ লোক আছিলে গতিকে ইয়াতে এইটো কথা লিখা হৈছে যে বৈষ্ণৱ সত্ৰ হৈছে সত্ৰবিলাকৰ বিষয়ে অকণমান জানি লওক যে যিবিলাক আমাৰ বৈষ্ণৱ সত্ৰ হৈছে মাজুলী যিবিলাক যায় দেখিছে না মাজুলী বৈষ্ণৱ সত্ৰ আছে তেনেকে বৰপেটা আছে হয় নহয় তো এইবিলাক কি হৈছে বৈষ্ণৱ সত্ৰ তাতে দেখিবলৈ পোৱা যায় আৰু এই বৈষ্ণৱ সত্ৰসমূহ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান আৰু শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত শিষ্যসকলৰ মাজত কিছুমান আদৰ্শগত পাৰ্থক্য হৈছিলে ঠিক আছে মতভেদ হৈছিলে যাৰ ফলত এই সত্ৰসমূহক কি কৰা হৈছিলে চাৰিটা ভাগত ভাগ কৰা হৈছিলে যাৰ বিষয়ে মই ক'লো ব্ৰহ্ম সংহতি পুৰুষ সংহতি কাল সংহতি আৰু নিকা সংহতি ঠিক আছে আৰু মায়ামাৰ সত্ৰ আছিলে এই কাল সংহতিৰে অন্তৰ্গত একোখন সত্ৰ বুজি পাইছে তো মায়ামৰা বা মোৱামৰীয়া সকলৰ বিষয়ে আমি সিমানখিনি জানিলে যথেষ্ট এতিয়া আৰু এটা কথা মই আপোনালোকক কৈ দিছো চাওক যে কি কাৰণেনো এটা বিদ্ৰোহ হয় বিদ্ৰোহ হোৱাৰ এটা কাৰণ থাকে ঠিক আছে যে এদিনতেই কিবা এটা ঘটনা ঘটিব তাৰ কাৰণে যে বিদ্ৰোহ হ'ব তেনেকুৱা নহয় যেতিয়া কোনো এটা প্ৰশাসন যন্ত্ৰ বা কোনো এটা শাসক গোষ্ঠী যেতিয়া বহু বছৰ ধৰি কি থাকে ৰাজত্ব কৰি থাকে বা তেওঁলোকে শাসন কৰি থাকে তেতিয়া কি হয় যিসকল তাৰ প্ৰজা থাকে সেই প্ৰজাসকল সেই শাসন যন্ত্ৰৰ প্ৰতি কি হয় তেওঁলোকৰ যিটো ইচ্ছা তেওঁলোকৰ যি মনোবল বা অতিষ্ঠ হৈ পৰে ঠিক আছে তো আহোম সাম্ৰাজ্যই কি কৰিছিলে আমাৰ 600 বছৰ ৰাজত্ব কৰিছিলে বুলি আমি জানো হয় 600 বছৰ মানে ভাবকচোন বহুত এটা বেছিয়ে বছৰ হয় নহয় এজন মানুহ এভাৰেজ যদি আমি চাওঁ কিমান জীয়াই থাকে হয়তো 70 বছৰ জীয়াই থাকে নহয় 60 বছৰ জীয়াই থাকে য'ত নেকি আহোমসকলে কি হয় আমাৰ অসমত কিমান কৰিছিলে 600 বছৰ ধৰি ৰাজত্ব কৰি আছিলে বুজি পাইছে তো এটা দীঘলীয়া শাসন কালৰ কাৰণে যেতিয়া কোনো এখন শাসন যন্ত্ৰ বা এখন প্ৰশাসন যন্ত্ৰ যেতিয়া থাকে তেতিয়া মানুহবিলাক কি হয় সেই শাসন যন্ত্ৰৰ প্ৰতি লাহে লাহে মোহটো ভাগিবলৈ আৰম্ভ কৰে আৰু ঠিক তেনেকৈ কি হৈছিলে এই যে এটা ডাঙৰ বিদ্ৰোহ হৈছিলে মোৱামৰীয়া বিদ্ৰোহ তেনেকুৱা এটা ফলৰ পৰিণতি স্বৰূপে হৈছিলে বিশেষকৈ ইয়াতে বহুতে ক'ব খোজে যে জাতিগত কাৰণত কিছুমানে হৈছিলে ব্ৰাহ্মণসকলৰ মাজত মত অবিভেদৰ কাৰণে হৈছিলে সত্ৰসমূহৰ মাজত মত অবিভেদৰ কাৰণে হৈছিলে যি পাইক ব্যৱস্থা আছিলে পাইক ব্যৱস্থাৰ মত বিৰোধৰ কাৰণে হৈছিলে হয় সেইবিলাকো একোটা উল্লেখযোগ্য কাৰণ কিন্তু যদিহে আমি ভালকৈ ভাবিবলৈ যাওঁ বা ভালকৈ আমি চিন্তা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কি পাওঁ যে যিহেতু দীৰ্ঘকাল ধৰি কি হয় আপোনালোকে এটা চাবচোন যে আপুনি যদি নিউজ এটা চাই বা টিভি এটা চাই আপোনাৰ বয়স যদি আজি 20 বছৰ হয় বা 25 বছৰ হয় ঠিক আছে আপুনি যদি 25 বছৰ ধৰি একেজন মানুহকে মুখখন চাই থাকে টিভি বোলে 7টা বজাত নিউজ আহে নিউজত বোলে 25 বছৰ একেজন মানুহে কৈ আছে আপোনাৰ বিৰক্তি লাগিবনে নিশ্চয় লাগিব হয় নহয় বা একেটা গানকে আপুনি কিমাননো শুনিব একেটা গান হয়তো আপুনি খুব বেছি মেক্সিমাম 10 বাৰ শুনিব বা বহুত বেছি ভাল পালে আপুনি গানটো খুব বেছি 20 বাৰ শুনিব হয়নে কিন্তু আপোনাৰ এটা সময়ত বিৰক্তি লাগিব বুজি পাইছে ঠিক তেনেকুৱা ধৰণে হৈছিলে আহোমে যি শাসন কৰিছিলে সদায় একেটা শাসন ব্যৱস্থা তেওঁলোকৰ শাসন প্ৰণালী একেই আছিলে প্ৰতিজন ৰজা আহে ৰজাই কি কৰে একেধৰণে শাসন কাৰ্য চলাই যায় আৰু তাতে কি হৈছিলে জনসাধাৰণ অতিষ্ঠ হৈছিলে আৰু তাৰ ফলতে কি হৈছিলে তেওঁলোকে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰিছিলে থুলমূলকে কাহিনীখিনি সিমানকে ডিটেইলছত আমি জানিম কিন্তু চাওক আহোম সাম্ৰাজ্যৰ যিসকল স্বৰ্গদেউ আছিলে যিসকল ৰজা আছিলে যেনে চুকাফা হওক ঠিক আছে
গদাধৰ সিংহ হওক, ৰুদ্ৰ সিংহ হওক, প্ৰতাপ সিংহৰ হওক, তাৰপিছত আমাৰ চুডাংফা হওক, ঠিক আছে। এইসকল যিসকল স্বৰ্গদেউ আছিলে তেওঁলোকৰ দিনত কিন্তু কোনো ধৰণৰ তেনেকুৱা বিদ্ৰোহ হোৱা নাছিল। তেওঁলোক অতি বলিষ্ঠ, অতি সাহসী আৰু প্ৰজাক বহুত ভাল ধৰণে তেওঁলোকে শাসন কৰিবলৈ সক্ষম হৈছিলে। কিন্তু ৰুদ্ৰসিংহৰ পিছৰ পৰা, বিশেষকৈ শিৱসিংহৰ পিছৰ পৰা যিসকল ৰজা স্বৰ্গদেউ আহিছে তেওঁলোকৰ কি হৈছিলে গম পায়নে? তেওঁলোকৰ দিনত যিসকল বিষয়ববীয়া আছিলে, বিশেষকৈ বৰফুকনেই হওক, বৰবৰুৱাই হওক, বৰগোহাঁয়ে হওক, ঠিক আছে, বা যিবিলাক পদবী আছিলে আহোমৰ, সেই পদবীধাৰী সকলৰ ক্ষমতা বৃদ্ধি পাইছিলে। ৰজাৰ ক্ষমতা কমি গৈছিলে, কিন্তু সেই পদবীধাৰী যিসকল ব্যক্তি আছিলে সেই ব্যক্তিসকলৰ উচ্চাকাংক্ষা বাঢ়ি গৈছিলে, তেওঁলোকৰ ক্ষমতা বাঢ়ি গৈছিলে, যাৰ ফলত তেওঁলোকে কি কৰিছিলে, ৰজাক হয়তো কিছুমানে নমনা হৈছিলে, কিছুমানে ৰজাকে হত্যা কৰাই দিছিলে। তো তাৰ ফলত কি হৈছিলে, জনসাধাৰণ অতিষ্ঠ হৈছিলে। বুজি পাইছে? তেওঁলোকে প্ৰজাহিতৰ কাৰণে কোনো কাম কৰা নাছিলে, নিজৰ পেটৰ কাৰণে, নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ লৈছিলে। তেওঁলোকৰ অহংকাৰ বাঢ়ি গৈছিলে, যাৰ পৰিণতি স্বৰূপেই মোৱামৰীয়াৰ দৰে এক বৃহৎ গণ আন্দোলনৰ, এক কৃষক আন্দোলনৰ সৃষ্টি হ'বলগীয়া হৈছিল। ঠিক আছে। আৰু এই আন্দোলনটো এদিন বা দুদিনত হোৱা এটা আন্দোলন নহয়। এই আন্দোলনটো সুদীৰ্ঘ আমি যদি চাওঁ 100 বছৰ মানৰ পৰা বা 50 বছৰ মানৰ পৰা এই আন্দোলনটোৰ কিছুমান ক্ৰিয়া প্ৰক্ৰিয়া আমি দেখিবলৈ পাওঁ। বুজি পাইছে? কিবা খেলি মেলি এখিলৈকে আছে? মই ভাবো থাকিব নালাগে। ঠিক আছে। তো এতিয়া চাওক, আমি সিমানখিনি জাষ্ট জানি ললো। ঠিক আছে। তো এইখিনিতে মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে আমাৰ এটা এপ আছে অসমৰ এক্সাম বুলি। ঠিক আছে, অসমৰ এক্সাম বুলি আমাৰ এটা এপ আছে, যিটো আপোনালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে, অথবা ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া আছে, লিংকৰ পৰা ডাউনলোড কৰি ল'ব, য'ত আমি ADRE আছাম পুলিচৰ কাৰণে কি কৰিছোঁ, মক পেপাৰ প্ৰস্তুত কৰি থোৱা আছে, মডেল পেপাৰ প্ৰস্তুত কৰি থোৱা আছে। আপোনালোকে সেইখিনি মাত্ৰ 150 ৰুপিছত ল'ব পাৰিব। 100টা কুৱেশ্যন প্ৰতিখন পেপাৰতে আছে, আৰু সম্পূৰ্ণ তেনেকুৱা ধৰণৰ কুৱেশ্যনেই আপোনালোকৰ এক্সামত আপোনালোকে দেখিবলৈ পাব। ঠিক আছে। তো আপোনালোকে সেইখন লৈ ল'ব পাৰে। যদিহে আপোনালোকে সঁচাকৈ এটা চাকৰি বিচাৰিছে, তেতিয়াহ'লে এনেকুৱা পেপাৰবিলাক আপোনালোকে প্ৰেক্টিচ কৰক, আৰু সম্পূৰ্ণ তেনেকুৱা ধৰণৰ কুৱেশ্যনেই আহিব বুলি আমি আপোনালোকক কথা দিব পাৰোঁ। ঠিক আছে। তো এতিয়া আহক আমি বিষয়বস্তুলৈ, যে মোৱামৰীয়া বিদ্ৰোহৰ আচল কাৰণসমূহনো কি। আৰু আমি এই যিটো নোট লৈ আহিছোঁ, ঠিক আছে, এইখন যিটো লৈ আহিছোঁ, এইখন সম্পূৰ্ণ NCERT কিতাপ হয়। ঠিক আছে, চেবাৰ বুক হয়। ইয়াতে যিখিনি ডাটা আছে সেইখিনি ডাটাই সম্পূৰ্ণ শুদ্ধ ডাটা। আপোনালোকে বেলেগ কিতাপত যদিও বেলেগ বেলেগ ডাটা পাব পাৰে, চনৰ লগত পাব পাৰে, তেতিয়াও আপোনালোকে কিন্তু এক্সামত ইয়াত যিখিনি ডাটা আছে, ইয়াত যিখিনি চন আছে, সেইখিনিহে কিন্তু প্ৰয়োগ কৰিব, তেতিয়াহে আপোনালোকৰ শুদ্ধ হ'ব। ঠিক আছে। এইখন সম্পূৰ্ণ NCERT মানে চেবাৰ এখন বুক হয়। ঠিক আছে। আৰু চেবাৰ কাৰণেও আমি কি কৰিছোঁ, ক্লাছৰ ব্যৱস্থা কৰিছোঁ। ক্লাছ 9, 10, 7, 8, 9, 10ৰ আমাৰ তাত ক্লাছ ষ্টাৰ্ট হৈ আছে। আমাৰ এপটো ডাউনলোড কৰি ল'ব। যদি আপোনালোকৰ ওচৰে পাজৰে কোনোবা আছে, তেওঁলোকক ৰিকমেণ্ড কৰি দিব পাৰে আপোনালোকে। অতি কম মূল্যত আমাৰ ক্লাছসমূহ চলি আছে, ফুল চুইঙত আমাৰ ক্লাছ চলি আছে। ঠিক আছে। তো এতিয়া চাওক, যে মোৱামৰীয়া বিদ্ৰোহ হৈছে অসমৰ আটাইতকৈ এটা দীঘলীয়া বিদ্ৰোহ। এইটো একচুৱেলি অসমৰ বুলিয়ে নহয়, এইটো এটা সৰ্বভাৰতীয় পৃথিৱীৰ ভিতৰত ডাঙৰ আৰু দীঘল এটা বিদ্ৰোহ বুলি আমি ক'ব পাৰোঁ। মোৱামৰীয়া বিদ্ৰোহটো এটা বহুত ডাঙৰ বিদ্ৰোহ, যিটো বিদ্ৰোহ আৰম্ভ হৈছিলে স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ পৰা। আৰু এই বিদ্ৰোহটো খতম কেতিয়া হৈছিলে গম পায়নে? কমলেশ্বৰ সিংহৰ দিনত। বহুত কিতাপত আপোনালোকে বেলেগ বেলেগ পাব পাৰে, মই সেইকাৰণে কৈছিলোঁ, কিন্তু আপোনালোকৰ এক্সামত যদি আহে আপোনালোকে এইটোৱে লিখিব লাগিব। ঠিক আছে, যে আহোম স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত কি হৈছিলে, মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিলে, আৰু আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত এই বিদ্ৰোহৰ অন্ত পৰিছিলে। এই বিদ্ৰোহটো মোটামুটি 35 বছৰ ধৰি চলিছিলে, 1769 চনৰ পৰা 1805 চনলৈ। সুদীৰ্ঘ 35 বছৰ, এটা বহুত দীঘলীয়া সময়। আপোনাৰ মোৰ বয়সতকৈ বহুত বেছি, হয়নে? 35 বছৰ। তো 35 বছৰ, ভাবক কিমান এটা ডাঙৰ বিদ্ৰোহ ইমান বছৰ ধৰি চলিছিলে। তো এই বিদ্ৰোহনো কিয় হৈছিলে সেই বিষয়ে আমি এতিয়া চাম। ঠিক আছে। চাওক, মোৱামৰীয়াৰ যিসকল শিষ্য আছিলে, মই আপোনালোকক প্ৰথমতেই কৈছোঁ যে মোৱামৰীয়া সত্ৰৰ
শিষ্যৰ সংখ্যা বহুতেই বেছি আছিলে, কিয়নো সেই সত্ৰত সকলো ধৰণৰ মানুহে আহি কি কৰিব পাৰিছিলে, শিষ্যত্ব গ্ৰহণ কৰিব পাৰিছিলে। তাতে যিকোনো ধৰণৰ জাতি জনজাতিৰ তেনেকুৱা পাৰ্থক্য নাছিলে। তেখেত লাগিলে কৈৱৰ্তই হওক, তেখেত লাগিলে কছাৰী হওক, তেখেত লাগিলে চুতীয়া হওক, তেখেত লাগিলে যি জাতিৰে হওক, যি ধৰ্মই হওক, কথা নাই, মোৱামৰীয়া সত্ৰত আহি শৰণ ল'ব পাৰিছিলে। আৰু ইয়াৰ যিসকল মহন্ত আছিলে, সেই মহন্তসকল কি আছিলে, শূদ্ৰ সম্প্ৰদায় আছিলে। গতিকে এই সত্ৰৰ শিষ্যৰ সংখ্যা বহুতেই বেছি আছিলে। আৰু এই সত্ৰৰ শিষ্যসকলৰ এটা বহুত ডাঙৰ বৈশিষ্ট্য আছিলে, কি গম পায়নে, যে তেওঁলোকে এই শিষ্যসকলে যদি গুৰুৱে কয়, যদি তেখেতৰ মহন্তই কয়, তেওঁলোকৰ মহন্তই কয়, তেতিয়াহ'লে মহন্তৰ কাৰণে, সত্ৰৰ কাৰণে তেওঁলোকে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈও তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। ঠিক আছে, তেওঁলোকে নিজৰ গুৰুক, নিজৰ মহন্তক এনেকুৱা ধৰণে মানিছিলে যে তেওঁৰ কাৰণে যিকোনো ধৰণৰ কাম কৰিবলৈ তেওঁলোক প্ৰস্তুত আছিলে। গুৰুৱে যদি কয় উঠ, গুৰুৱে যদি কয় বহ, তেতিয়াহ'লে তেওঁলোকে তেনেকৈ কৰিব। গুৰুৱে যদি কয় মোৰ কাৰণে প্ৰাণ দি দে, তেতিয়াহ'লে তেওঁলোকে প্ৰাণ দিবলৈ এক মিনিটো তেওঁলোকে চিন্তা কৰা নাছিলে। আৰু এটা ডাঙৰ বৈশিষ্ট্য আছিলে যে যিসকল মোৱামৰীয়া সত্ৰৰ শিষ্য আছিলে, তেওঁলোকে নিজৰ গুৰু বাহিৰে, ঠিক আছে, নিজৰ যি মহন্ত থাকে, যি গুৰু থাকে, সেই গুৰু বাহিৰে কাৰো ওচৰত তেওঁলোকে মূৰ নুদুৱাইছিল। এইটো এটা বহুত ডাঙৰ তেওঁলোকৰ বৈশিষ্ট্য বুলি আমি ক'ব পাৰো। বুজি পাইছে যে মোৱামৰীয়া সত্ৰৰ যি শিষ্য আছিলে, সেই শিষ্যসকলে কেতিয়াও বেলেগ কাৰো ওচৰত নিজৰ মূৰ নুদুৱাইছিল। মূৰ নুদুৱা মানে চাওক, এতিয়া আমি কি হয়, এতিয়া যদি আমি ক'ৰবালৈ ধৰি লওক যাওঁ, আমাৰ মুখৰ আগতে যদি ছাৰ আহে বা বাইদেউ এগৰাকী যদি আহে, আমি কি কৰোঁ, আমি মূৰটো অকমান তললে দি পেলাই বাইদেউ কেনি গৈছিলে, ছাৰ কেনি গৈছিলে, তেনেকে কওঁ, হয় নহয়? বা কোনোবা যদি আগতে আমি কি কৰোঁ, আজিতো সেইটো দিন নাই, চাইকেল নাই। আমাৰ দিনত যেতিয়া চাইকেল আছিলে, আমি চাইকেলৰ পৰা নামি দিওঁ। আজিৰ দিনততো চবে বাইক লৈ বুলেটতে ঘূৰি ফুৰে, গাড়ীতে ঘূৰি ফুৰে বহুত ষ্টুডেণ্ট, হয় নহয়? তো গাড়ীৰ পৰা আৰু বুলেটৰ পৰাতো কোনো নামি নিদিয়ে। তো সেইটো পিছৰ কথা, কিন্তু আগৰ যিটো সন্মান আছিলে, সেই সন্মানটোৰ কথা কৈছে। তো কি কৈছে যে গুৰুৰ বাহিৰে অন্য কোনো ওচৰত কিন্তু তেওঁলোকে মূৰ নুদুৱাইছিল। ঠিক আছে, আৰু এই কথাটোত সেইকণ সময়ৰ যিসকল স্বৰ্গদেউ আছিলে, সেই স্বৰ্গদেউসকলে বৰ এটা ভাল নাপাইছিলে, কাৰণ স্বৰ্গদেউৰ ওচৰতো তেওঁলোকে কি কৰিছিলে, মূৰ দোৱা নাছিলে। আৰু এই কথাটোতে কি কৰিছিলে, স্বৰ্গদেউসকলৰ খং উঠিছিলে। স্বৰ্গদেউসকল কি হয়, যেনেকে চবৰে এটা ইগ' প্ৰব্লেম থাকে ন, তো তেনেকুৱা ধৰণৰ তেওঁলোকৰ এটা প্ৰব্লেম হৈছিলে, ইগ' প্ৰব্লেম হৈছিলে। বুজি পাইছে? তো তেনেকে ক'লেতো আজিকালি বুজি পাব ন, যে ইগ' প্ৰব্লেম হৈছিলে, কিবা প্ৰব্লেম হৈছিলে। তো আপোনালোকে ক'ৰবাত লিখিবলৈ হ'লে নিজৰ ভাষাৰে লিখি ল'ব, ঠিক আছে? তো মই অকমান লগাই দিছো আৰু কিবা কিবি, বেয়া নাপাব, ঠিক আছে? বুজিবলৈ সহজ হ'ব, মনত ৰাখিবলৈ একচুৱেলি সহজ হ'ব, সেইকাৰণে মই তেনেকে কৈছো। তো এদিন কি কৰিলে, যে স্বৰ্গদেৱে কি কৰিলে, যে তেওঁ স্বৰ্গদেৱে গম পালে যে কি হয়, মোৱামৰীয়া সত্ৰৰ যি শিষ্য আছে, সেই শিষ্যসকলে নিজৰ গুৰু বাহিৰে কাৰো ওচৰত মূৰ নুদুৱায়। তো এবাৰ প্ৰতাপসিংহই কি কৰিলে, যেতিয়া প্ৰতাপসিংহ আছিলে, ঠিক আছে, প্ৰতাপসিংহই কি কৰিলে, যে মোৱামৰীয়া সৈন্যসকলৰ গুৰু ভক্তিক উপলঙা কৰা মানসেৰে সত্ৰৰ দুজন শিষ্যক, স্বৰ্গদেউসকলে মোৱামৰীয়া সত্ৰ দেখিব নোৱাৰিছিলে, যিহেতু কিছুমান কাৰণ আছে, আমি গম পাম লাহেকে কৈ আছো মই আপোনালোকক। তো এবাৰ কি কৰিলে, প্ৰতাপসিংহই পৰীক্ষা কৰিব বিচাৰিলে যে তেওঁলোকৰ যি কথা শুনি থকা হৈছে বা তেওঁলোকৰ বিষয়ে যি শুনা হৈছে, তাক প্ৰমাণ কৰি চোৱা যাওক। তো এবাৰ প্ৰতাপসিংহই কি কৰিলে, দুজন মোৱামৰীয়া সত্ৰৰ শিষ্যক মাতি আনিলে। মাতি আনি পেলাই তেওঁলোকৰ গুৰুক উপলঙা কৰাৰ মানসেৰে মানে মাতি আনিছে, যে এটাই কথাই কৈ আনিছে যে আজি মই তেওঁলোকৰ গুৰুক অপমান কৰিম, হয়তো উপলঙা কৰিম, ইনচাল্ট কৰিম, যে সদায় এটা কথা প্ৰচলন হৈ থাকে যে কি গুৰুৰ বাহিৰে তেওঁলোকে কাৰো ওচৰত মূৰ নুদুৱায়, আজি তেওঁলোকে মোৰ ওচৰত মূৰ দূৰাব লাগিব। তো সেই মৰ্মে কি কৰিলে, এটা বুদ্ধি কৰিলে। বুদ্ধি মানে কি কৰিলে চাওক, যে প্ৰতাপসিংহই কি কৰিলে, যে এনেকুৱা এখন তৰোৱাল কি কৰিলে, এনেকে বাঁহ দুডালত এনেকে বা কিবা বস্তু এটাত এনেকে তৰোৱাল দুখন এনেকে বান্ধি দিলে। ঠিক আছে, এনেকে তৰোৱাল এখন অকমান ওখত বান্ধি দিলে। আৰু কি কৰিলে, মোৱামৰীয়া সত্ৰৰ এই দুজন শিষ্য আছিলে, দুজন শিষ্যক মাতিলে, দুজন শিষ্যক মাতি পেলাই কি কৰিলে, ঘোঁৰাত উঠাই দৌৰাই দিলে। ঘোঁৰাত উঠাই দৌৰাই দিয়াৰ লগে লগে কি হ'ল, মুখৰ আগত কি হ'ল, এনেকুৱা এখন তৰোৱাল তেনেকে দি থৈছে। এনেকুৱাকে দি থৈছে যে তেওঁলোকে যদি তলমূৰ কৰি ইয়াতে নেযায়, তেতিয়াহ'লে তেওঁলোকৰ ডিঙিটো কি হ'ব, কাট খাই যাব। বুজি পাইছে নে কথাটো? ভালকে এইটো কথা বুজি লওক।
যে প্ৰতাপসিংহই কি কৰিলে মহামৰীয়া সত্ৰৰ শিষ্য দুজনক মতাই আনি পেলাই কি কৰিলে অলপ দূৰত এনেকুৱা এখন তৰোৱাল এনেকে বান্ধি দিলে, একদম পুৰা ধাৰ আছে তৰোৱাল, যে ডিঙি লাগিলে কাট খাই যাব। আৰু দুজন শিষ্যক কি কৰিলে ইয়াত ঘোঁৰাত উঠাই দৌৰাব দিলে, যদিহে তেওঁলোকে তল মূৰ কৰি নিদিয়ে তেওঁলোকৰ ডিঙি কাট খাই যাব। আৰু কি কৰিলে প্ৰতাপসিংহ নিজে ইয়াতে থাকিলে। ঠিক আছে, এইখিনিতে প্ৰতাপসিংহ এনেকে ৰখি থাকিলে। শিষ্য দুজন কি হ'ল, শিষ্য দুজন গৈ থাকিলে, কিন্তু তেওঁলোকে মূৰ নুদুৱালে, যাৰ ফলত তেওঁলোকৰ ডিঙি দুটা কি হ'ল ইয়াতে কাট খাই গল। বুজি পাইছে? প্ৰতাপসিংহই ভাবিছিলে যে তেওঁলোকে তৰোৱালখন ওচৰত পাই পেলাই মূৰ দুৱাব আৰু তেতিয়া কি হব, গুৰুক অপমান কৰিব পাৰিব, যে এইটো নহয় যে অকল শিষ্যসকলে কি গুৰুৰ ওচৰতে মূৰ নুদুৱাই, আমাৰ ওচৰতো মূৰ দুৱাই, তেওঁলোকে মৃত্যুৰ কাৰণে ভয় কৰে। আৰু সেই কথাটো বুজি পাইছে ন কথাটো? তো কিমান তেওঁলোকৰ গুৰু ভক্তি আছিল, কিমান তেওঁলোকে গুৰুৰ কাৰণে প্ৰাণ দিব পাৰিছিল। আৰু যেতিয়াই ডিঙি দুটা কাট খাই গৈছিল তেতিয়া কি কৰিছিলে, এই প্ৰতাপসিংহই তেতিয়া ভাবিবলৈ বাধ্য হৈ গৈছিলে। আৰু যেতিয়া মোৱামৰীয়া মহন্তই, গুৰুৱে যেতিয়া সেই কথা গম পালে, গুৰুৰ আত্মবিশ্বাস আৰু গুৰুৰ মান বহু গুণে, গুৰুৰ সাহস বহু গুণে বৃদ্ধি পাইছিলে। কাৰণ কি কাৰণে বৃদ্ধি পাইছিলে, যিহেতু সদায় সেইটো কথা শুনি আছিলে যে কি শিষ্যসকলে গুৰুৰ কাৰণে প্ৰাণ দিব পাৰিব, গুৰুৰ কাৰণে ত্যাগ কৰিব পাৰিব, কিন্তু যেতিয়া এনেকুৱা এটা দুৰ্ঘটনা হৈ গল, তেতিয়া গুৰুৰ কি হল, আত্মবিশ্বাস, গুৰুৰ যি সাহস, সেই সাহস দুগুণে বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। বুজি পাইছে? তাৰপিছত চাওক, সেইটো এটা ইনচিডেণ্ট, 1 নম্বৰ ইনচিডেণ্ট বুলি আপোনালোকে ধৰি লওক। তো এইবিলাক ঘটনাই পিছত গৈ কি হব, বোম ৰূপে ফুটিবলৈ আৰম্ভ কৰিব। ঠিক আছে, প্ৰতাপসিংহৰ পিছত কিয় নাহিলে, চুৰামফা বা ভগা ৰজাৰ দিনত কি হৈছিলে, মহামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ৰাজআজ্ঞা মতে হত্যা কৰা হৈছিল। এইটো এটা 2 নম্বৰ হিচাপে আপোনালোকে নোট কৰক, যে কাৰ দিনত, কোনজন স্বৰ্গদেৱৰ দিনত নিত্যানন্দ দেৱক কি হৈছিলে, হত্যা কৰা হৈছিলে। কাৰ দিনত হত্যা কৰা হৈছিলে, চুৰামফা বা ভগা ৰজাৰ দিনতে কি কৰিছিলে, নিত্যানন্দ দেৱক হত্যা কৰা হৈছিলে। মোৱামৰীয়াসকলে এই হত্যাকাণ্ডৰ বাবে আহোম ৰাজতন্ত্ৰক জগৰীয়া কৰিছিল আৰু তাৰ প্ৰতিশোধ লোৱাৰ বাবে সংকল্প লৈছিল। বুজি পাইছেনে? সংকল্প লৈছিল, কিন্তু প্ৰতিশোধ লোৱা নাছিলে তেতিয়ালৈকে। ঠিক আছে, প্ৰথম ইনচিডেণ্ট যে শিষ্য দুজনক প্ৰাণ কটাই দিলে, দ্বিতীয় ইনচিডেণ্ট আমি গম পালো যে নিত্যানন্দ দেৱক গুৰুক হত্যা কৰাই দিছে। ঠিক আছে, নিত্যানন্দ দেৱৰ হত্যাৰ পিছত কি কৰিছিলে, তাৰ পিছতো বহুতখিনি তেওঁলোকক অত্যাচাৰ কৰা হৈছিলে। গদাধৰ সিংহৰ দিনত বৈকুণ্ঠদেৱ মহন্তক হত্যা কৰা হৈছিলে। গদাধৰ সিংহ যেতিয়া ৰজা হৈছিলে তেতিয়াও মোৱামৰীয়া সত্ৰৰ এজন মহন্ত বৈকুণ্ঠদেৱ মহন্তক হত্যা কৰা হৈছিলে। ৰুদ্ৰসিংহৰ ৰাজসভাত কি কৰিছিলে, চতুৰ্ভুজ দেৱ মহন্তৰ প্ৰতি কৰা দুৰ্ব্যৱহাৰ। তাৰোপৰি শিৱসিংহৰ দিনত এটা বহুত ডাঙৰ ঘটনা ঘটিছিলে। শিৱসিংহ মানে এনেকুৱা আছিলে, চাওক, ৰুদ্ৰসিংহৰ দিনলৈকে মোটামুটি ঠিক আছিলে, কিন্তু শিৱসিংহ আছিলে যে তেখেতক কোৱা হৈছিলে যে তেখেত যদি সিংহাসনত বহে তেতিয়াহলে তেখেতৰ মৃত্যু হব। ঠিক আছে, তো সেইকাৰণে তেখেত মৃত্যু নহয় পেলাই তেখেত সিংহাসনত নবহি পেলাই তেখেতৰ প্ৰথম গৰাকী পত্নী ফুলেশ্বৰীক বৰ ৰজা বনাইছিলে, সিংহাসনত বহুৱাইছিলে। বুজি পাইছে না? তো ফুলেশ্বৰীক কি বুলি কোৱা হয়, বৰ ৰজা বুলি কোৱা হয়। আৰু ফুলেশ্বৰীৰ দিনতে এটা বহুত ডাঙৰ ঘটনা ঘটিছিল, যে দুৰ্গা পূজা হৈছিলে। দুৰ্গা পূজা তেখেতে কৰিছিলে। দুৰ্গা পূজা কৰি পেলাই এই বলিৰ যি তেজ আছিলে, সেই বলিৰ তেজেৰে মোৱামৰীয়া যি মহন্ত আছিলে সেই মহন্তক ফুট লবলৈ বাধ্য কৰোৱা হৈছিল। আৰু এই ঘটনাটোৱে মোৱামৰীয়া শিষ্যসকলকে লৈ বা মোৱামৰীয়া যিসকল মহন্ত আছিলে তেওঁলোকক অতিকে কি কৰিছিলে, লাজত পেলাইছিলে। এইটো এটা বহুত ডাঙৰ অপমান তেওঁলোকৰ বাবে আছিলে। শিৱসিংহৰ দিনত হোৱা এইটো চবতকে ডাঙৰ এটা অপমান আছিলে। এইবিলাক আছিলে কিছুমান কাৰণ, যিবিলাক কাৰণ কি হৈছিলে, লাহে লাহে এনেকে থুপ খাবলৈ আৰম্ভ কৰিছিলে আৰু লাষ্টত গৈ এনেকে ডাঙৰ এটা বোম হব আৰু বোমটো গৈ ফুটিব। কেতিয়া ফুটিবগে, 1769 চনত। চাই যাওক কাহিনীটো। ঠিক আছে, তো এনেকুৱাকৈ ধৰণে কি হৈছিলে, বহুতখিনি তেওঁলোকে কষ্ট, বহুতখিনি তেওঁলোকৰ ওপৰত নিৰ্যাতন, ঠিক আছে, বহুতখিনি তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰা হৈছিলে। ঠিক আছে, তো সেইখিনি আমি গম পালো। তাৰপিছত এতিয়া চাওক, এতিয়া আহিব কিছুমান ধৰ্মীয় কাৰক,
ধৰ্মীয় কাৰক মানে এনেকুৱা ধৰণৰ যে আহোমসকল যিসকল আছিলে তেওঁলোক কি আছিলে তেওঁলোকৰ যি উপাস্য দেৱতা আছিলে সেয়া আমি গম পাওঁ পৰীক্ষাত খুব প্ৰশ্ন সোধে যে আহোমৰ উপাস্য দেৱতাগৰাকীৰ নাম কি পৰীক্ষাত কিন্তু সোধে ঠিক আছে আৰু সেয়া হৈছিলে কোন সোমদেও আছিলে তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা কাৰ আহোমসকলৰ উপাস্য দেৱতাগৰাকীৰ নাম আছিলে সোমদেও কিন্তু সময়ৰ লগে লগে কি হৈছিলে যে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতি আহোমসকল আকৃষ্ট হৈছিলে তেওঁলোকে হিন্দু নামো লৈছিলে হয় নহয় স্বৰ্গদেউ চুহুংমুঙৰ দিনৰ পৰা আৰম্ভ হৈছিলে আপোনালোকে গম পায় তো পিছলৈ জয়ধ্বজ সিংহই আউনাতি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰকাশ কৰিছিলে তো যদিও বা তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা সোমদেৱ আছিলে কিন্তু তেওঁলোকে কি কৰিছিলে আমাৰ যিহেতু বহুত বছৰ হৈ গ'ল ন নাই কমত তেতিয়া ধৰি লওক 400-500 বছৰ মানতো তেতিয়া হৈ গৈছে ইমান দিন তেওঁলোক অসমত আছে তো অসমৰ আমাৰ হিন্দু ধৰ্মৰ মানুহৰ লগত তেওঁলোক আছে তো সেই ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাটো এটা স্বাভাৱিক কথা আছিলে যিহেতু তেওঁলোক বেলেগৰ পৰা আহিছিলে হয় নহয় তো সেই ধৰ্মৰ প্ৰতি আকৃষ্ট হোৱাটো অতি এটা স্বাভাৱিক কথা আছিলে তো হিন্দু ধৰ্মৰ প্ৰতি তেওঁলোক আকৃষ্ট হৈছিলে আকৃষ্ট হৈ পিনি কি কৰিলে জয়ধ্বজ সিংহই আউনাতি সত্ৰৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিলে তাৰ উপৰি তেনেকৈ আমাৰ ৰুদ্ৰসিংহও তেনেকৈ শৰণ লৈছিলে ঠিক আছে তো বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয় পৰম্পৰাক ৰাজধৰ্মৰ সাৰি লৈ তেওঁলোকে উন্নতি কৰিছিল যাৰ ফলত সত্ৰবোৰৰ মাজত ৰাজ অনুগ্ৰহ লাভৰ বাবে প্ৰতিযোগিতা চলিছিল যিহেতু কি হ'ল ৰজা স্বৰ্গদেৱে যেতিয়া শৰণ ল'বলৈ আৰম্ভ কৰিলে কোনখন সত্ৰই বেছি কাম কৰিব বা কোনখন সত্ৰই কি কৰিব সেইবিলাকক লৈ প্ৰতিযোগিতা আৰম্ভ হৈছিলে আৰু এনেকুৱা ধৰণৰ প্ৰতিযোগিতা আৰম্ভ হৈ গৈছিলেগে যে লাষ্টত গৈ এই যি সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছিলে তেওঁলোকে নিজকে ৰজাৰ দৰে ভাবিবলৈ চিন্তা কৰিছিলে কিন্তু এই কথাটো বহুত এটা গুৰুত্বপূৰ্ণ কথা হয় মন কৰিব যে কি হ'ল যেতিয়া সত্ৰাধিকাৰসকলক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰা হৈছিলে সত্ৰাধিকাৰসকলে নিজকে ৰজাৰ দৰে ভাবিবলৈ আৰম্ভ কৰিলে তেওঁলোকে যেন ৰজা তেওঁলোকৰ ওপৰত যেন কোনো নাই তো তেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিবলৈ ধৰিছিলে আৰু ইয়াৰ ফলতো কিন্তু আহোমসকলৰ বহুতো কি হৈছিলে অশান্তিৰ সৃষ্টি হৈছিলে আৰু সত্ৰসকলৰ যি প্ৰতিপত্তি সেই তাক ৰোধ কৰাটো বহুতেই জৰুৰী হৈ পৰিছিলে আৰু গদাধৰ সিংহৰ দিনত কি হৈছিলে বহুতো সত্ৰ ধ্বংস কৰি দিয়া হৈছিলে বহুতো সত্ৰাধিকাৰক হত্যা কৰা হৈছিলে যাৰ ফলত বহুতো সত্ৰাধিকাৰে নিজৰ সত্ৰ এৰি পলাবলৈও বাধ্য হৈছিলে আৰু সেইখিনি কাৰ দিনত হৈছিলে গদাধৰ সিংহৰ দিনত হৈছিলে কাৰণ গদাধৰ সিংহই কি কৰিছিলে গদাধৰ সিংহ যিহেতু ৰজা হোৱাৰ আগতে হাবিয়ে বনেনে য'ত ত'ত ঘূৰি ফুৰিছিলে হয় নহয় তেখেতক ধৰিলে মৃত্যু হ'ব জয়মতী কথা গম পায় আপোনালোকে তো সেইখিনি কথা ইয়াতে নানো সেইখিনি পিছৰ কথা তো গদাধৰ সিংহই বহুতখিনি বস্তু অতি ওচৰৰ পৰা দেখিছিলে যে সত্ৰসকল বা সত্ৰৰ সত্ৰাধিকাৰসকলে কেনেদৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছিলে আৰু তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ যি ব্যৱহাৰ সেয়া ৰজাতকৈও যেন বেছি তো সেই কথাখিনি গদাধৰ সিংহই কি কৰিছিলে অনুভৱ কৰিব পাৰিছিলে যাৰ ফলত গদাধৰ সিংহৰ যেতিয়া ৰজা হ'ল যেতিয়া তেখেত সিংহাসনত বহিলে যেতিয়া তেখেত স্বৰ্গদেউ হ'ল তেতিয়া কি কৰিলে এই সত্ৰবিলাকৰ যি অহংকাৰ এই সত্ৰবিলাকৰ যি প্ৰতিপত্তি সেই সত্ৰবিলাকৰ প্ৰতিপত্তি কি কৰিলে নাশ কৰিবলৈ চেষ্টা কৰিছিলে যাৰ ফলত বহুতো সত্ৰাধিকাৰে নিজৰ সত্ৰ এৰি পলাবলগীয়াও হৈছিলে কিন্তু ৰুদ্ৰসিংহৰ দিনত কি হৈছিলে এই গদাধৰ সিংহই যি খেদি দিছিলে ন সেই সত্ৰাধিকাৰসকলক তেখেতে ৰুদ্ৰসিংহই পুনৰ মাতি আনি পেলাই মাজুলীত কি কৰিছিলে তেওঁলোকক স্থান দিছিলে বুজি পাইছে মাজুলীত কোনে আহি স্থান দিছিলে সি ৰুদ্ৰসিংহই আৰু মাজুলীত কি কাৰণে দিছিলে যিহেতু তেওঁলোকৰ ৰাজধানীৰ পৰা ওচৰত হ'ব যে সত্ৰাধিকাৰসকলৰ যি কাম কাজ সেয়া যাতে সূক্ষ্মভাৱে তেখেতে চাই থাকিব পাৰে সেইকাৰণে মাজুলীত আহি তেওঁলোকক স্থান দিছিলে তাৰ উপৰিও ৰুদ্ৰসিংহই কি কৰিছিলে আউনাতি সত্ৰৰ কেশৱদেৱৰ ওচৰত তেখেতে কি কৰিছিলে শৰণ লৈছিলে ঠিক আছে শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দি সূত্ৰ সত্ৰাধিকাৰৰ লগত এক প্ৰকাৰৰ মল্লমালিন্য সৃষ্টি কৰিছিল বুজি পালে নে সত্ৰ কথা আমি কেলে কৈছিলো যিহেতু ৰাজধৰ্ম
বা ৰজাই যদি কোনোবা এখন সত্ৰৰ প্ৰতি অনুগ্ৰহ প্ৰকাশ কৰে, সেই সত্ৰৰ প্ৰতি তেখেতে বেছি গুৰুত্ব প্ৰদান কৰি দিয়ে, তেতিয়াহ'লে বাকী যিবিলাক সত্ৰ থাকিব তেওঁলোকৰ মাজত মনোমালিন্য হোৱাটো স্বাভাৱিকেই কথা হ'ব, হয় নহয়? তেতিয়া কি আছিলে, ক্ষুদ্ৰ সত্ৰবিলাক আছিলে, আৰু ক্ষুদ্ৰ সত্ৰক মানে কি মোৱামৰীয়াসকলৰ সত্ৰ, হয় নহয়? তো যেতিয়া ৰুদ্ৰসিংহই কি কৰিলে, আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবোৰক বিশেষ মৰ্যাদা দিলে, তেতিয়া এই যিবিলাক ক্ষুদ্ৰ ধৰ্মৰ সত্ৰ আছিলে, ক্ষুদ্ৰ সত্ৰ আছিলে, এই ক্ষুদ্ৰ সত্ৰবিলাকত কি হৈছিলে, মনোমালিন্যৰ সৃষ্টি হৈছিলে। ঠিক আছে, মনোমালিন্যৰ তাতে মনোমালিন্য ঘটিছিলে বুলি আমাক ইয়াতে কৈছে। আৰু এইদৰে ব্ৰাহ্মণ আৰু শূদ্ৰৰ মাজত বিভেদৰ বীজ সিঁচি দুই বৰ্ণৰ মাজত মতান্তৰ বৃদ্ধি কৰিছিল। যেনেকৈ আমাৰ ইংৰাজসকলে কি কৰিছিলে, হিন্দু আৰু মুছলমানসকলৰ মাজত কাজিয়া লগাব বিচাৰিছিলে, কাজিয়া লাগিছিলে, হয় নহয়, দুভাগ কৰি দিছিলে। ঠিক তেনেকুৱা ধৰণৰ কিছুমান ঘটনাই ঘটিছিলে বুলি আপুনি চিম্বলকে বুজি ল'ব পাৰো। ঠিক আছে, যে কি হৈছিলে, এফালে ব্ৰাহ্মণবিলাক থাকিলে, এফালে আমাৰ শূদ্ৰসকল থাকিলে, আৰু তেওঁলোকৰ মাজত কি হ'ল, বৰ্ণৰ মাজত তেওঁলোকৰ কাজিয়া হবলৈ আৰম্ভ কৰিলে। ঠিক আছে, ৰুদ্ৰসিংহৰ দিনৰলৈকে কিন্তু কোনো ধৰণৰ, যদিও এইবিলাক হৈ আছিলে, কোনো ধৰণৰ তেনেকুৱা কিন্তু বিদ্ৰোহ তেওঁলোকে কৰিবলৈ সাহস কৰা নাছিলে। বুজি পাইছে? মোৱামৰীয়াই হওক বা বেলেগ কিবাই হওক, তেওঁ কোনেও কিন্তু বিদ্ৰোহ কৰিবলৈ সাহস কৰা নাছিলে, যিহেতু তেওঁলোক কি আছিলে, অতি প্ৰতাপী ৰজা আছিলে। কিন্তু শিৱসিংহৰ পিছৰ পৰাই কি হয়, লাহে লাহে এই যিসকল স্বৰ্গদেউ তেওঁলোকৰ পাৱাৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰে। এতিয়া চাওক, শিৱসিংহই প্ৰথমতে কি কৰিলে, শিৱসিংহক কোৱা হ'ল যে তেখেত যদি সিংহাসনত বহে তেখেতৰ মৃত্যু হ'ব, আৰু সেই মৃত্যুৰ ভয়ত তেখেতে কি কৰিলে, নিজৰ প্ৰথমা পত্নী ফুলেশ্বৰীক বৰ ৰজা বনালে। বৰ ৰজা বনাই পেলাই তেখেতক কি কৰিলে, সকলো ৰজাৰ যি স্বৰ্গদেউ যি ক্ষমতা, সেই সকলো ক্ষমতা তেখেতক প্ৰদান কৰি দিছিলে। আৰু প্ৰদান কৰি দিয়াৰ পিছৰ পৰাই তেতিয়া কি হৈছিল, তাতে শাক্ত ধৰ্ম, শাক্ত মানে বুজি পাইছে ন, শিৱক যি পূজা কৰে তাক শাক্ত ধৰ্ম বুলি কয়, হয় নহয়? শাক্ত ধৰ্মই কি কৰিছিলে, অধিক ৰূপত উঠিবলৈ আৰম্ভ কৰিছিলে, মানে অতি এটা বেছি মানে ৰূপ লৈছিলে। বৈষ্ণৱসকলতকৈ শাক্ত ধৰ্মই বেছি এটা ৰূপ লৈছিলে। আৰু সেইকণ সময়ত শাক্ত ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে ৰুদ্ৰসিংহই কি কৰিছিলে, কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণ পণ্ডিতকো কিন্তু মতাই আনিছিলে। সেইটো মই ক'বলৈ থাকি গৈছিলে যে ৰুদ্ৰসিংহৰ দিনত কি হৈছিলে, শাক্ত ধৰ্মৰ প্ৰচাৰৰ কাৰণে কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন ব্ৰাহ্মণ পণ্ডিতক ক'ৰ পৰা আনিছিলে গম পাই নে? বংগদেশৰ পৰা তেখেতক আনিছিলে। আৰু শিৱসিংহই এই যিজন কৃষ্ণৰাম ভট্টাচাৰ্যক আনিছিলে, এই কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰতে শৰণ লৈছিলে, আৰু শৰণ লৈ পেলাই ব্ৰাহ্মণজনক ক'ত স্থান দিছিলে গম পায়নে? নীলাচল পাহাৰত স্থান দিছিলে। আৰু সেই কাৰণে তেওঁলোকক কি বুলি কোৱা হয়, পৰ্বতীয়া গোসাঁই বুলি কোৱা হয়। ঠিক আছে, পৰ্বতীয়া গোসাঁই বুলি কাক কোৱা হয়? কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেওঁৰ উত্তৰ যিসকল পুৰুষ আছিলে, তেওঁৰ যি উত্তৰ পুৰুষসকল আছিলে, তেওঁলোকক কি বুলি কোৱা হয়, পৰ্বতীয়া গোসাঁই বুলি কোৱা হয়। আৰু তেখেতেই কৈছিলে যে আপুনি যদি সিংহাসনত বহে আপোনাৰ মৃত্যু হ'ব। আৰু যেতিয়া শাক্ত ধৰ্ম আহি গ'ল, দুৰ্গা পূজা আৰম্ভ হৈ গ'ল। দুৰ্গা পূজা হোৱাৰ লগে লগে কি হৈছিলে, বলিৰ যি তেজৰ ফুট, সেই ফুট লবলৈ কাক বাধ্য কৰা হৈছিলে? মোৱামৰীয়া মহন্তক বাধ্য কৰোৱা হৈছিলে। ঠিক আছে, আৰু এনেধৰণৰ কিছুমান অত্যাচাৰৰ ফলতে কি হৈছিলে, মোৱামৰীয়া বিদ্ৰোহৰ দৰে এক ডাঙৰ আন্দোলনৰ সৃষ্টি হৈছিলে। ঠিক আছে, তো সেইবিলাক আছিলে কিছুমান সৰু সুৰা কাৰণ। তাৰ উপৰিও কিছুমান আৰ্থ-সামাজিক কাৰণৰ বিষয়ে আমি জানি ল'ম। চাওক, আৰ্থ-সামাজিক কাৰণ কিছুমান, এইটো এটা বহুত ইম্পৰ্টেণ্ট কাৰণ। আৰু এই পইণ্টটোৱে কি কৰিছিলে, মোৱামৰীয়া বিদ্ৰোহত এটা বেলেগ এটা মানে জোৰ প্ৰদান কৰিছিলে। কেনেকুৱা ধৰণৰ জোৰ প্ৰদান কৰিছিলে? চাওক, যিহেতু মোৱামৰীয়া সত্ৰৰ যিসকল শিষ্য আছিলে, সেই শিষ্যসকলৰ অধিক সংখ্যই কি আছিলে গম পায়নে? কিছুমান কুমাৰ আছিলে, চমাৰ আছিলে, খনিকৰ আছিলে। আৰু তেওঁলোক যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ, যুদ্ধৰ নাও নিৰ্মাণ, যুদ্ধৰ বাবে হাতী ধৰা, প্ৰশিক্ষণ দিয়া, এই সকলোবিলাক কামতে কি আছিলে, তেওঁলোক পাৰ্গত আছিলে। যিহেতু ৰজাঘৰীয়া মানুহেতো এইবিলাক কাম নকৰে, গতিকে যিবিলাক সমাজৰ পিছপৰা মানুহ আছিলে, হয় নহয়, সেই মানুহবিলাকে কি কৰিছিলে, এইবিলাক কাম কৰিবলগীয়া হৈছিলে। আৰু পাইক প্ৰথাৰ বিষয়ে আপোনালোকে শুনিছে, প্ৰতাপ সিংহৰ দিনত পাইক প্ৰথাৰ প্ৰচলন হৈছিলে, হয় নহয়? পাইক প্ৰথাৰ বিষয়ে মানে পাইকটো এনেকুৱা আছিলে, চব যে কি কৰিছিলে, চাৰিজনীয়া কিছুমান এনেকুৱা এটা গোট গঠন কৰিছিলে। চাৰিজন মানুহ এনেকে
গঠন কৰিছিলে তেওঁলোকক কি বুলি কোৱা হৈছিলে 4 3 2 1 এনেকৈ লিখি দিছো মই ঠিক আছে যে এইটো এটা হৈছে পাইক এজন মানুহ হৈছে ইয়াৰ পাইক এটা এনেকুৱা গোট আছিলে পিছলৈ চমুৱা পাইক কাৰি পাইক তেনেকুৱা বেলেগ ধৰণৰ পাইক আহিছিলে ইয়াৰ বিষয়ে মই কম আপোনালোকক কিন্তু এতিয়া চাওক পাইক বস্তুটো এনেকুৱা যে 4জন মানুহ লগ লাগি পেলাই কি হয় একোটা পাইকৰ গোট গঠন কৰা হৈছিলে ঠিক আছে এনেকুৱা ধৰণৰ 4জনীয়া গোটৰ পৰা কি হৈছিলে এজনে গৈ পেলাই ৰজা ঘৰত গৈ কাম কৰিবলগীয়া হৈছিলে 4জন কি হৈছে 4জনৰ পৰা মানে 12 মাহত গৈ পেলাই কি হয় 12 মাহ থাকে হয় নাই এবছৰত 12 মাহ থাকে এজন পাইকে 3 মাহকৈ ৰজাৰ ঘৰত গৈ কাম কৰি দিবলগীয়া হৈছিলে পাইক প্ৰথাটো মানে তেনেকুৱা আছিলে বুজি পাইছে তো 4জন এনেকুৱা মানুহ তেওঁলোকক পাইক বুলি কোৱা হয় 4জন পাইক লগ লাগি পেলাই এটা গোট গঠন কৰা হৈছিলে গোটৰ প্ৰতিজন সদস্যই 3 মাহকৈ গৈ পেলাই কি হৈছিলে ৰজাৰ ঘৰত গৈ কাম কৰিবলগীয়া হৈছিলে কিন্তু ৰাজেশ্বৰ সিংহৰ দিনত ইয়াত এটা পৰিৱৰ্তন কৰা হৈছিলে ৰাজেশ্বৰ সিংহৰ দিনত কি কৰা হৈছিলে গম পায়নে এই 4জনীয়া যি গোট আছিলে ন 4জনীয়া গোটৰ পৰা এজন অতৰাই দিয়া হৈছিলে এনেকে কি কৰিছিলে এজন ইয়াৰ পৰা অতৰাই দিলে যাৰ ফলত কি হল কাম কৰিবলগীয়া এতিয়া 4 মাহ হৈ গল যেহেতু এজন অতৰাই দিয়াৰ লগে লগে কি হল এমাহ তেওঁলোকে বেছিকৈ কাম কৰিবলগীয়া হৈছিলে ৰজাৰ ঘৰত যেতিয়া এমাহৰ অতিৰিক্ত বোজা তেওঁলোকৰ ওপৰত বৃদ্ধি পাবলৈ ধৰিছিলে যেহেতু মৰামৰীয়াসকল কি আছিলে খাটি খোৱা মানুহ আছিলে না তেওঁলোকে শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হৈছিলে আৰু সেই কাৰণে তেওঁলোকে এক অতিৰিক্ত কামৰ বোজা লব বিচৰা নাছিলে যেহেতু এইবিলাকটো কাম ফ্ৰীকে কৰি দিব লাগে হয় নহয় তো আগতে কি হৈছিলে 4জন মানুহ আছিলে 3 মাহকে কৰি দিছিলে তেনেকে যেনে তেনে চলাই আছিলে কিন্তু যেতিয়াই গোটৰ পৰা এজন অতৰাই দিলে তেতিয়া কি হল কামৰ বোজা এক মাহ বাঢ়ি গল কামৰ বোজা যেতিয়া এক মাহ বাঢ়ি গল তেতিয়াই কি হৈছিলে অসন্তুষ্টিৰ সৃষ্টি হৈছিলে আৰু অসন্তুষ্টিৰ সৃষ্টি হোৱাটো স্বাভাৱিকেই কাৰণ মৰামৰীয়াসকলে কি কৰিছিলে সদায় কাম বন কৰিছিলে হাজিৰা কৰিছিলে তেনেকুৱা ধৰণৰ বুজি লওক আৰু ঠিক আছে হাজিৰাটো তেনেকুৱা নহয় আৰু মানে কাম বন কৰি পেলাই তেওঁলোক খোৱা মানুহ তো কামৰ বোজা যেতিয়া বাঢ়ি গৈছিলে তেতিয়া কি হৈছিলে তেওঁলোকৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিলে কিন্তু ইয়াৰ মাজত সেই অসন্তুষ্টিৰ মাজতে কিন্তু আৰু এটা কাহিনী আহি গৈছিলে কাহিনীটো কেনেকুৱা হৈছিলে যে তেতিয়া পাইকবিলাকক আকৌ দুটা ভাগত ভাগ কৰিছিলে এটা আছিলে আপোনালোকৰ কি বুলি কয় কাৰি পাইক আৰু এটা আছিলে চমুৱা পাইক ঠিক আছে কাৰি পাইক আৰু চমুৱা পাইক এনেকে দুটা ভাগত ভাগ কৰি দিছিলে কাৰি পাইক বুলি এটা ভাগ কৰিছিলে আৰু চমুৱা পাইক বুলি এটা তেনেকে ভাগ কৰি দিছিলে যিসকল কাৰি পাইক আছিলে যিসকল কাৰি পাইক আছিলে তেওঁলোকৰ মানদণ্ড কি আছিলে এই চমুৱা পাইকসকলৰ মানে পাৱাৰটো অকণ বেছি আছিলে কেনেকে বেছি আছিলে যে চাওক চমুৱা পাইকসকলে পইচা দিব পাৰিছিলে তেওঁলোকৰ কামৰ বিনিময়ত পইচা দিব পাৰিছিলে যে মই আজি কাম নকৰো বা মই এই 4 মাহ কাম নকৰো মই তাৰ সলনি কি কৰিছো ৰজা ঘৰত এটা পৰিমাণৰ কি হয় যিটো কামৰ মানে খাটনিৰ পইচা থাকিব সেই পইচাটো মই যদি পে কৰি দিওঁ তেতিয়াহ'লে সেই পাইকজনে কি হয় কাম কৰিব নালাগে এইটো আছিলে চমুৱা পাইক কিন্তু কাৰি পাইকৰ ক্ষেত্ৰত সেইটো ব্যৱস্থা কিন্তু নাছিলে তেওঁলোকে কাম কৰাটো আছিলে বাধ্যতামূলক আৰু যেতিয়াই কাম কৰাটো বাধ্যতামূলক হয় চমুৱা পাইক বিলাকে কি হয় পইচা দি পেলাই আঁতৰি যায় যাৰ ফলত কাৰি পাইক বিলাকে কি হয় কাম কৰিবলৈ বাধ্য হয় আৰু কাৰি পাইক কোনবিলাক হয় যিবিলাক দুখীয়া দৰিদ্ৰ মানুহ হয় আৰু সেইবিলাক কি আছিলে সেইবিলাকতো শুদ্ধ মানুহে আছিলে হয় নহয় আৰু তেওঁলোক কি আছিলে মৰামৰীয়া সত্ৰৰে সিজ আছিলে তো তেওঁলোকে কি কৰিছিলে কাম কৰিবলগীয়া হৈছিলে তো এনেকুৱা ধৰণে তেওঁলোকক কি হৈছিলে ইউজ কৰিছিলে আহোমসকলে তেনেকুৱা ধৰণে ইউজ কৰিছিলে এটা জাতিৰ পৰা কি হৈছিলে পইচা লৈ পেলাই ৰেহাই দিছিলে কিন্তু কাৰিসকলৰ পৰা কি হ'ল পইচা দিয়াৰ তেনেকুৱা ব্যৱস্থা নাছিলে তেওঁলোকে কাম কৰিবলৈ বাধ্য হৈছিলে বুজি পাইছে তো এইবিলাকে কিছুমান কাৰণ আছিলে যিবিলাকে কি হয় মৰামৰীয়াসকলক দিনত দিনে কি কৰিছিলে অতিষ্ঠ কৰিছিলে আৰু এইবিলাক ঘটনা যেতিয়া আহি পেলাই কি হয় মৰামৰীয়া সত্ৰৰ শিষ্যসকলে যেতিয়া প্ৰভুক কয় তেওঁলোকৰ যি মহন্ত আছিলে মহন্তক যেতিয়া কয়গৈ মহন্তই কি কৰিলে যে এদিন মহন্তই এই মৰামৰীয়াসকলে এদিন এটা পৰীক্ষা ল'ব বিচাৰিলে পৰীক্ষা মানে কি চাওক তেওঁলোকে কয় যে আমি আন্দোলন কৰিম আমি বিদ্ৰোহ কৰিম কাৰণ এটা কথা মৰামৰীয়াসকলে বুজি উঠিছিলে যে বা তেওঁলোকৰ এইটো এটা বিশ্বাস আছিলে ভাবিছিলে তেওঁলোকে মৰামৰীয়াসকলে ভাবিছিলে যে আহোম শাসনযন্ত্ৰত
সকলোখিনি কাম যিয়ে কাম হওক সেই গোটেইখিনি কাম হাতী চৰোৱাকে হওক হাতী ধৰাকে হওক অস্ত্ৰ শস্ত্ৰ বনোৱালৈকে হওক বা প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰতে হওক সকলোখিনি কাম কোনে কৰে মোৱামৰীয়াসকলে কৰে গতিকে তেওঁলোকে যদি বিদ্ৰোহ কৰি দিয়ে তেতিয়াহ'লে ৰজাঘৰীয়া মানে আহোমে কি হয় তেওঁলোকৰ ওচৰত বশ্যতা স্বীকাৰ কৰাটো এটা সাধাৰণ কথা আছিল বুলি মোৱামৰীয়াসকলে বিশ্বাস কৰিছিলে আৰু সেই কথাটো এদিন কি হ'ল গুৰুক তেওঁলোকে ক'লে আৰু গুৰুৱে ভাবিলে গুৰুকটো সদায় কৈ আছে গুৰুৱেতো কিবা কৰিব লাগিব ন তো গুৰুৱে কি কৰিলে এদিন যে তহঁতৰ মই এটা পৰীক্ষা ল'ম পৰীক্ষা মানে কেনেকে লৈছিলে চক যে সেইকণ সময়ত মোৱামৰীয়া মহন্তৰ অষ্টভুজৰ পুত্ৰ গাগিনীয়ে যোৰহাটৰ ওচৰৰ মালৌ পথাৰত এটা বৰভতি ফাঁচি শিষ্যসকলক জনবল জানিব বিচাৰিছিলে যে সেইকণ সময়ত কোন আছিলে মোৱামৰীয়া মহন্তৰ অষ্টভুজৰ পুত্ৰ গাগিনীয়ে কি কৰিলে যোৰহাটৰ ওচৰৰ যি মালৌ পথাৰ আছিলে তাত এটা বৰভেটি বনাব বিচাৰিলে বৰভেটিটো বনাব বিচাৰিলে মানে চক ইয়াতে এটা কাহিনী মানে সেইটোৱে পৰীক্ষাটো সেইটোৱে যে বৰভেটিটো বনাবৰ কাৰণে কোনে কোনে সহায় কৰিব সেই যিটো বৰভেটি বনাব সেই বৰভেটিটো কোনে কোনে আহি সহায় কৰিব সেইটোকে চাব বিচাৰিলে আৰু গুৰুৱে আজ্ঞা দিলে যে বৰভেটি বনাব লাগে ঠিক আছে তো যেতিয়াই বনাব লাগে বুলি কৈ দিলে তেতিয়াই কি হ'ল মোৱামৰীয়া সত্ৰৰ শিষ্যসকলে হাতত মাত্ৰ এমুঠি মাটি ভাবক হাততনো এমুঠি মাটিত কিমান ধৰে হাতত মাত্ৰ প্ৰতিজন শিষ্যই এমুঠিকে মাটি আনি এটা বিশাল বৰভেটি সাজি উলিয়াই তেওঁলোকৰ শক্তিৰ প্ৰমাণ দিয়াৰ লগতে ভৱিষ্যতৰ বিদ্ৰোহৰো তেওঁলোকে ইংগিত দি দিলে ভাবি চাওক কথাটো যে এটা হাতৰ মুঠিতনো কিমানকণ মাটি ধৰে তেনেকে মাটি আনি এটা প্ৰকাণ্ড কি হৈছিলে বৰভেটি তেওঁলোকে বান্ধি দেখালে আৰু ইয়াৰ দ্বাৰাই তেওঁলোকৰ মাজৰ যি একতা সেই একতা কি হ'ল দেখাই দিলে যে আমি একেলগে আছো আমি যিকোনো কাম কৰিব পাৰিম ঠিক আছে তো সেইটো গুৰু সন্তুষ্ট হৈ গ'ল আৰু তেওঁলোকে সেইটো কথা বুজি পালে তো এতিয়ানো বিদ্ৰোহ সেইখিনি আছিলে কি হ'ল বিদ্ৰোহৰ আগৰ কাহিনী বুজি পালানে বিদ্ৰোহৰ আগৰ কাহিনী সেইবিলাক এতিয়া আমি চাম বিদ্ৰোহনো কেনেকৈ আৰম্ভ হ'ল যে এই যে ইমান এটা ডাঙৰ বিদ্ৰোহ হ'ল ন সেই বিদ্ৰোহটোনো কেনেকৈনো আৰম্ভ হ'বলৈ পালে সেই বিষয়ে আমি চাম এতিয়া চাওক মই কৈছিলো যে ৰুদ্ৰসিংহৰ দিনলৈকে বা শিৱসিংহৰ দিনলৈকে কি হৈছিলে স্বৰ্গদেউসকলে সকলো আছিলে স্বৰ্গদেউসকলৰ আদেশতে সকলো কাম চলিছিলে কিন্তু তাৰ পিছত কি হৈছিলে যিসকল বিষয়বাবীয়া আছিলে আহোমৰতো বহুতখিনি বিষয়বাবীয়া থাকে হয় নহয় বুঢ়া গোহাঁই থাকে বৰ গোহাঁই থাকে বৰ বৰুৱা থাকে বৰ ফুকন থাকে তো বিভিন্ন ধৰণৰ পদবীৰ লোক থাকে সেই পদবীৰ লোকসকল কি হৈছিলে বেছি পাৱাৰফুল হৈ গৈছিলে তো তেনেকুৱা এটা কাহিনী হৈ গ'ল যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কথা আমি ক'ব পাৰো কীৰ্তিচন্দ্ৰ বৰবৰুৱা এনেকুৱা এজন বিষয়া আছিলে তেওঁ বহুত ইগ' প্ৰব্লেম আছিলে বহুতেই বেছি ইগ' প্ৰব্লেম আছিলে তেওঁক যদি কোনোবাই সন্মান নকৰে তেওঁক যদি কোনোবাৰ ওচৰত মূৰ নোদোৱায় তেতিয়াহ'লে তেওঁ তাৰ শাস্তিমূলক ব্যৱস্থা দিছিলে ঠিক আছে তো এইটো চাওক আহোম ৰাজতন্ত্ৰৰ দীঘলীয়া শোষণৰ পঞ্জীভূত বেদনা এইবিলাক নালাগে আমাক ঠিক আছে যে ৰাষ্ট্ৰযন্ত্ৰৰ এজন প্ৰবাল প্ৰতাপী বিষয়া কীৰ্তিচন্দ্ৰ বৰুৱাৰ জাতিদ্ৰোহী কাৰ্যকলাপ তেওঁ ব্যক্তিগত আশেষ চৰিতাৰ্থ কৰাৰ প্ৰয়াসে বিদ্ৰোহৰ প্ৰক্ৰিয়াক দ্ৰুততৰ কৰি আনিলে যিহেতু চাওক মোৱামৰীয়াসকলে অলৰেডি সিদ্ধান্ত কৰি ল'লে যে আমি কি কৰিম বিদ্ৰোহ কৰিম আমি ৰজাঘৰীয়াৰ বিৰুদ্ধে আহোমৰ বিৰুদ্ধে আমি বিদ্ৰোহ কৰিম কিন্তু বিদ্ৰোহ কৰো বুলি ক'লে জানো কৰিব পাৰে কিবা এটাতো কাৰণ দেখাব লাগিব ন যে মই এইটো কাৰণে বিদ্ৰোহ কৰিছো হয় নহয় বা তেনেকুৱা ধৰণৰ কোনো এটা সুবিধা তেওঁলোকে পোৱা নাছিলে আৰু মোৱামৰীয়াসকলে তেনেকুৱা ধৰণৰ এটা সুবিধা বিচাৰি আছিলে যে আহোমে কেতিয়া আমাক এনেকুৱা এটা ডাঙৰ সুবিধা দিব যি কাৰণে নেকি আমি বম ফুটা আগতে পুৰা ফুটিব পাৰো যে চব জুই লগাই দিব পাৰো ঠিক আছে তো যিবিলাক ঘটনা ঘটিছিলে হয়তো এটা ঘটনা ঘটাৰ পৰা সিটো ঘটনা ঘটালৈ এটা নিৰ্দিষ্ট টাইম লৈছিলে বুজি পাইছে না একেদিনাখনতে সেইবিলাক ঘটনা ঘটি যোৱা নাছিলে সেই ঘটনাবিলাক লাহে লাহে হৈ আছিলে আৰু সেই ঘটনাবিলাকৰ যিটো মানে ফল আছিলে সেই ফলবিলাক তেওঁলোকে ভুগি আছিলে অত্যাচাৰবিলাক তেওঁলোকে ভুগি আছিলে মায়ামৰা সত্ৰৰ শস্যসকলে ভুগি আছিলে কিন্তু তেওঁলোকে সদায় এনেকুৱা এটা অপেক্ষাত আছিলে যে এনেকুৱা এটা ডাঙৰ ঘটনা তেওঁলোকে কৰি দিয়ক বা নহওক ঠিক আছে কৰি দিয়ক যাতে
মোৱামৰীয়াসকলে কি হয় বিদ্ৰোহ কৰিব পাৰে আৰু এই তাতে অৰিহণা দি দিছিলে কোনে গম পায়নে এইজন কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কি কৰিছিলে বিদ্ৰোহৰ যি প্ৰক্ৰিয়া আছিলে তাক দ্ৰুততৰ কৰি দিছিলে বুলি কৈছে কীৰ্তিচন্দ্ৰ আছিল দিহিং সত্ৰৰ শিষ্য এজনো এখন বেলেগ সত্ৰৰ শিষ্য ঠিক আছে দিহিং সত্ৰৰ শিষ্য দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত আছিল আক্ৰোশমূলক দ্বন্দ্ব আৰু সেইখন সময়ত যিবিলাক সত্ৰ আছিলে সেই সত্ৰবিলাক কি হৈছিলে ইখন সত্ৰই সিখন সত্ৰক দেখিব পৰা নাছিলে তো দিহিং সত্ৰ আৰু মোৱামৰীয়া সত্ৰৰ মাজত কি আছিলে মতবিৰোধ আছিলে আদৰ্শগত পাৰ্থক্য আছিলে গতিকে ইখন সত্ৰ সিখন সত্ৰক দেখিব পৰা নাছিলে এতিয়া কীৰ্তিচন্দ্ৰ হৈ গ'ল এনেই মানুহটো অলপ মানে জেং প্ৰকৃতিৰ মানুহ আছিলে ঠিক আছে এনেই অলপ ইগ' প্ৰব্লেম তেখেতৰ আছিলে তাতে তেখেত এখন বেলেগ এখন সত্ৰৰ শিষ্য আৰু এনেকুৱা এখন সত্ৰৰ তেখেত গৈ শিষ্য হ'ল যিখন সত্ৰৰ লগত আকৌ মোৱামৰীয়াসকলৰ মাজত মিল নাই বুজি পাইছেনে আৰু ইয়াৰ ফলতে কি হ'ল মোৱামৰীয়া সত্ৰৰ মহন্তক কীৰ্তিচন্দ্ৰই অপমান কৰিছিলে আৰু অপমান কৰিবৰ কাৰণে সদায় সুযোগ সুবিধা তেখেতে বিচাৰি আছিল যিহেতু দুইখন বেলেগ সত্ৰৰ মানুহ হৈ গ'ল গতিকে ইখন সত্ৰ সিখন সত্ৰ মানুহ দেখিব নোৱাৰে আৰু কীৰ্তিচন্দ্ৰই তাৰ ভাল সুবিধা উঠাইছিলে সুবিধা উঠাই পেলাই কি কৰিছিলে যে মোৱামৰীয়া সত্ৰৰ যি মহন্ত আছিলে মহন্তক তেখেতে বহুত বেয়া ধৰণে অপমান কৰিছিলে তো অপমানটো এনেকুৱাকে কৰিছিলে সেইখন সময়ত স্বৰ্গদেউ আছিলে লক্ষ্মীসিংহ ঠিক আছে লক্ষ্মীসিংহৰ লগত এদিন কি কৰিছিলে কীৰ্তিচন্দ্ৰ এদিন ফুৰিবলৈ গৈছিলে এইটো কথা মনত ৰাখিব এইটো এটা কাহিনী যদিও ইয়াতে বহুত মানে কথা জড়িত হৈ আছে যে লক্ষ্মীসিংহৰ লগত কি হৈছিলে এদিন কীৰ্তিচন্দ্ৰ কি কৰিলে নাৱেৰে ফুৰিবলৈ গৈছিলে আৰু ফুৰিবলৈ যাওঁতে মায়ামৰা সত্ৰৰ ওচৰত কি কৰিলে মায়ামৰা সত্ৰৰ কাষেদি গৈছিলে আৰু মায়ামৰা সত্ৰৰ কাষেদি যাওঁতে যি মায়ামৰা সত্ৰৰ মহন্ত আছিলে সেই মহন্তই লক্ষ্মীসিংহক কি কৰিলে সন্মান জনালে নমস্কাৰ জনালে যে ৰজা নমস্কাৰ জনালে ঠিক আছে যে নমস্কাৰ জনালে কিন্তু কীৰ্তিচন্দ্ৰৰ লগত গৈছিলে কীৰ্তিচন্দ্ৰক তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মানে সন্মান বা নমস্কাৰ বা কোনফালে যায় কিনো কৰিছে তেনেকুৱা একো নুসুধিলে ঠিক আছে কিন্তু লক্ষ্মীসিংহক কি কৰিলে নমস্কাৰ জনাই সুধিলে বা কিবা কিবি সুধিছিলে আৰু চাগে ঠিক আছে আমি নাজানো কি সুধিলে বা কোনফালে যায় কিনিনো আহিলে প্ৰভু ভালনে তেনেকে কিবা কিবি সুধিছিলে আৰু চাগে কিন্তু এই কীৰ্তিচন্দ্ৰক কিন্তু একো এনেকুৱা ধৰণৰ সম্বোধন নকৰিলে নমস্কাৰো জনালে নামাতিলেও ঠিক আছে আৰু সেই কথাটোত কি হৈ গৈছিলে বৰবৰুৱা এই কীৰ্তিচন্দ্ৰ বৰবৰুৱা একদম খঙত মানুহটো একদম পাগল হৈ গৈছিলে আৰু ঠিক আছে খঙত মানুহটো পাগলৰ নিচিনা হৈ গৈছিলে কিয় মোক সন্মান নকৰিব কি মানে তাতে তেখেতে অপমান বোধো এটা কৰিছিলে ঠিক আছে যে ৰজাক তই নমস্কাৰ জনাইছ তই মোক কিয় নমস্কাৰ নজনাবি ঠিক আছে আৰু তেতিয়া কি কৰিছিলে এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই যি মোৱামৰীয়া মহন্ত আছিলে মোৱামৰীয়া মহন্তক বহুত বেয়া ধৰণে তেতিয়াই গালি গালাজ আৰু অপমান কৰিছিলে যে ৰজাক তই সন্মান জনাইছ নমস্কাৰ জনাইছ তই মোক কিয় নমস্কাৰ নজনালি বুজি পাইছা তো এই যিটো ঘটনা ঘটিছিলে সেই ঘটনাটোত মোৱামৰীয়া সত্ৰাধিকাৰজন বহুত অপমানিত হৈছিল আৰু কীৰ্তিচন্দ্ৰ এনেকুৱা মানুহ আছিলে তেওঁ কথা পাহৰি যোৱা নাছিলে তেখেতে তেতিয়া ভাবি লৈছিলে যে মই ইয়াৰ বদলা গালি পাৰিছো ঠিকে আছে কিন্তু মই বদলা লমেই আৰু এই ঘটনাটো কেইমাহমান পিছতে কি হৈছিলে গম পাই নে তেতিয়া এই আহোমকটো তেতিয়া কৰ দিবলগীয়া হৈছিলে আৰু কৰ তেতিয়া মুদ্ৰা মাধ্যমত নাছিলে বস্তু দিব লাগিছিলে হয় কোনোবাই হাতী ধৰি দিব লাগিছিলে নহয় কোনোবাই ঘোঁৰা ধৰি দিব লাগিছিলে ৰজাঘৰক তো তেনেকুৱা ধৰণৰ কি হৈছিলে ব্যৱস্থা আছিলে ঠিক আছে তো কেইমাহমানৰ পিছত তেতিয়া কি আছিলে মৰাণসকলৰ এজন নেতা আছিলে তেখেতৰ নাম আছিলে নাহৰখোৱা শইকীয়া মৰাণসকলৰ এজন অতি প্ৰতাপশালী নেতা আছিলে তেখেতৰ নাম কি আছিলে গম পায়নে নাহৰখোৱা শইকীয়া তো ইয়াতে লিখা আছে এইটো চব মৰাণসকলৰ এজন নেতা আছিলে নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওগে কি কৰিছিলে ৰজা ঘৰলৈ বাৰ্ষিক দিব লগা কৰৰ বাবে এডাল হাতী লৈ আহিছিলে যিহেতু তেতিয়া কৰ দিব লাগিছিলে আৰু কৰটো দিবলৈ বাধ্য কৰ দিবই লাগিব আৰু কৰ দিবলৈ কোন আহিছিলে নাহৰখোৱা গোহাঁই আৰু ৰাঘৱ নেওগ আহিছিলে যেতিয়া তেওঁলোকে হাতী লৈ আহিলে তেতিয়া বৰবৰুৱাৰ কাৰণে যিটো হাতী নিছিলে সেই হাতীটোত তেখেতে কি কৰিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰণে যিটো হাতী নিছিলে সেই হাতীটোত তেওঁ বিভিন্ন ধৰণৰ কিছুমান খুঁত উলিয়াবলৈ আৰম্ভ কৰিলে হাতীটো নেজডালে চুটি হাতীটো বোলে ঠেংটোতে কিবা এটা বেমাৰ আছে নখটোৱে বোলে চুটি ঠিক আছে দাঁতটোৱে বোলে অকমান দীঘল তো তেনেকুৱা ধৰণৰ মানে এনেই আৰু জাহা তাহা মানে কিছুমান কি কৰিলে খুঁত উলিয়াবলৈ তেখেতে আৰম্ভ কৰিলে মানে উদ্দেশ্য এটাই আছিলে যে খুঁত উলিয়াব লাগে আৰু কীৰ্তিচন্দ্ৰক তেওঁলোকৰ মহন্তই যি অপমান কৰিছিলে তাৰ প্ৰতিশোধ লব লাগে বুজি পাইছা সেইটো তেখেতৰ
মানে মটিভ তেখেতৰ সেইটোৱে আছিলে তো কীৰ্তিচন্দ্ৰই কি কৰিলে হাতীটোত নানা ধৰণৰ খুঁত উলিয়াই গালি সোপনি পাৰিবলৈ আৰম্ভ কৰিলে ৰাঘৱ নেওগক কি কৰে সৌকাৰে কবাই আৰু নাহৰ খুৰাক কাণ কাটি পঠাই দিলে তো কেনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে ভাবা হাতী দিবলৈ গৈছে কিন্তু হাতীটোত বিভিন্ন ধৰণৰ খুঁত উলিয়াই কি কৰিলে কীৰ্তিচন্দ্ৰই ৰাঘৱ নেওগক পিটন দি দিয়ে আৰু পিটন দিয়ে আৰু নাহৰ খুৰাক কি কৰে কাণখন কাটি পঠাই দিয়ে যেতিয়া এই ধৰণৰ ঘটনা কিছুমান ঘটাৰ লগে লগে কি কৰে তেওঁলোকতো বহুত লাজ পাব কাৰণ চোৱা এজন মৰাণৰ এজন নেতা মৰাণসকলৰ এজন প্ৰধান নেতা তেখেতৰ কি কৰিছে কাণ কাটি দিছে কিমান ডাঙৰ এটা গুৰুত্ব অপবাদ কৰিছে আৰু কিমান ডাঙৰ মানে কেনেকুৱা ধৰণৰ তেখেতে অপমানিত হ'বলগীয়া হৈছে হয় নহয় তো এই কথাটো যেতিয়া কি হয় আহি কি কৰিলে মৰামৰীয়া কুৰুক তেওঁলোকে আহি ক'লে যে আমি নোৱাৰো আৰু আমি এতিয়া কি কৰিব লাগিব আপুনি গুৰুৱে ৰাজদ্ৰোহ কৰাৰ অনুমতি দিয়ক মানে বিদ্ৰোহ কৰাৰ অনুমতি লাগে বুলি তেওঁলোকে ক'লে আৰু গুৰুৱে ভাবিলে যে মই কিমাননো এই মানে শিষ্যসকলক মই কিমান কণ্ট্ৰল ৰাখিম যে বিদ্ৰোহ নহওককৈ এইবাৰ আৰু উপায় নাই এইবাৰ মই অনুমতি প্ৰদান কৰিব লাগিব কিন্তু অনুমতি তেতিয়া প্ৰদান কৰি দিলে কিন্তু এটা চৰ্ত গুৰুৱে দিলে যে শাসন যন্ত্ৰটো যেনেকৈ চলি আছে শাসন যন্ত্ৰত যাতে কোনো ধৰণৰ সাল সলনি নহয় এইটো কথা মনত ৰাখিব ঠিক আছে যে শাসন যন্ত্ৰত যাতে কোনো ধৰণৰ সাল সলনি নহয় তেনেকুৱা ধৰণে আপোনালোকে আন্দোলন কৰক অৱশেষত গুৰুৱে কি কৰিলে আন্দোলনৰ অনুমতি প্ৰদান কৰিলে ঠিক আছে তো আজি আমি এইখিনিলৈকে পঢ়িম নেক্সট ক্লাছত আমি কেনেকৈনো আন্দোলনখন হ'ল এই আন্দোলননো কি হ'ল ঠিক আছে বিদ্ৰোহ কেইবাটাও হৈছিলে প্ৰথমবাৰ হৈছিলে দ্বিতীয় হৈছিলে তৃতীয় হৈছিলে চতুৰ্থ হৈছিলে তাৰ মাজতে ইংৰাজসকলো আহিছিলে ঠিক আছে তো আমি বহুতে হয়তো এইটো কথা নাজানো আমি ভাবো যে 1826 চনৰ মানসকলৰ কি হয় মানসকলক অতৰাবৰ কাৰণে ইংৰাজ আহিলে কিন্তু মোৱামৰীয়া বিদ্ৰোহৰ সময়তো ইংৰাজসকল অসমলৈ আহি পেলাই অসমত যুদ্ধ কৰি পেলাই কি কৰিছিলে মোৱামৰীয়াসকলৰ বিদ্ৰোহ দমন কৰিছিলে সেই বিষয়ে আমি কি কৰিম অহাটো ক্লাছত আলোচনা কৰিম ঠিক আছে তো এইটো ক্লাছত লৈ গ'লে বহুত দীঘলীয়া হ'ব ঠিক আছে তো আপোনালোকে আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনালো